গণেশায় নমঃ। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। গ্ৰহৰ অৱস্থান আৰু তাৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ সকলোৰে আগ্ৰহ থাকে। আজিৰ ৰাশিফলৰ আৰম্ভণিতে আহক আমি আজিৰ পবিত্ৰ পঞ্চাঙৰ বিষয়ে জানি লওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আপোনাৰ মতামত কমেণ্টত নিশ্চয় জনাব। আজি শনিবাৰ ২০২৬ চনৰ ২৭ জুন। আজি জ্যেষ্ঠ মাহৰ শুক্লপক্ষৰ ত্ৰয়োদশী তিথি সুখ, শান্তি আৰু সমৃদ্ধিৰ বাবে অতি শুভ। আজি অনুৰাধা নক্ষত্ৰ, যিয়ে আপোনাৰ মনত একাগ্ৰতা আৰু স্থিৰতা আনে। দুপৰীয়া ১২:৩৩লৈকে সাধ্য যোগ থাকিব, যিয়ে সকলো কামত সফলতা প্ৰদান কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৪৩ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৭ হ'ব। ৰাতিপুৱা ৯:০৭ৰ পৰা 10:৪৮লৈকে ৰাহুকাল থাকিব। এই সময়ত নতুন কাম আৰম্ভ নকৰিব। আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৩ৰ পৰা ১২:৫৭লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ বহুতেই হয়তো জীৱনৰ আধ্যাত্মিক অৰ্থ বিচাৰি ফুৰিছে। আত্মবিশ্লেষণৰ জৰিয়তে আপুনি ক'ত ভুল কৰিছে আৰু কেনেকৈ সেইবোৰ শুধৰাব পাৰি সেয়া স্পষ্টকৈ বুজি পাব। চন্দ্ৰই মিথুন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে নিজৰ অন্তৰাত্মাৰ সৈতে সংযোগ স্থাপন কৰাৰ বাবে এয়া এক সুন্দৰ সময়। যদি আপুনি নিজৰ সৈতে শান্ত আৰু সুখী হৈ থাকে, তেন্তে পৰিস্থিতি অতি সোনকালে উন্নত হ'ব। কোনো ঘনিষ্ঠ বন্ধু বা পৰিয়ালৰ সদস্যৰ সৈতে মুকলিকৈ কথা পাতিলে আপোনাৰ মনৰ ভাৰ লাঘৱ হ'ব আৰু সমস্যাৰ সমাধান বিচাৰি পাব। ৰঙা ৰং আপোনাৰ বাবে অতি শুভ। আজি সন্ধিয়া ৫:০০ পৰা ৬:০০ মাজৰ সময়খিনি আপোনাৰ বাবে অতি অনুকূল। এই বছৰ আপোনাৰ সোঁৱৰণিত শনি গ্ৰহ শক্তিশালী হৈ থকাৰ বাবে সঠিক উপায় অৱলম্বন কৰিলে আপোনাৰ পথৰ বাধা আঁতৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ আজি কিছু সময় প্ৰকৃতিৰ সান্নিধ্যত কটাওক। মৰমৰ বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ পুৱাটো আপোনাৰ ইচ্ছা অনুসৰি নহ'ব পাৰে, কাৰণ চন্দ্ৰ আজি বৃশ্চিক ৰাশিত অৱস্থান কৰিছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ ভৱিষ্যদ্বাণী অনুসৰি কৰ্মক্ষেত্ৰত কিছুমান সমাধান নোহোৱা সমস্যা বা সহকৰ্মীৰ পৰা সহযোগিতাৰ অভাৱ ইয়াৰ কাৰণ হ'ব পাৰে। কিন্তু আপুনি মানসিকভাৱে অতি শক্তিশালী আৰু সহনশীল ব্যক্তি। আপোনাৰ এই দৃঢ়তাই আপোনাৰ চাৰিওফালৰ লোক আৰু পৰিস্থিতিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। যদিও পুৱাটো আপোনাৰ বাবে সিমান ভাল নহ'ব পাৰে, কিন্তু দিনটো আগবঢ়াৰ লগে লগে সকলো কাম আপোনাৰ ইচ্ছা অনুসৰি হ'বলৈ ধৰিব, যিয়ে আপোনাক আনন্দ আৰু সন্তুষ্টি প্ৰদান কৰিব। আজি পাতল নীলা ৰং আপোনাৰ বাবে ভাগ্যশালী। আজি আপোনাৰ শুভ সময় হ'ল সন্ধিয়া ৬:৩০ পৰা ৭:৩০। আপোনাৰ আৱেগিক অৱস্থাৰ ওপৰত ৰাহুৰ প্ৰভাৱ থকাৰ বাবে শান্তি আৰু মানসিক স্থিৰতা বজাই ৰাখিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন আপোনাৰ লগত ৰাখক। উপায়: আজি অলপ সময় জিৰণি লৈ নিজকে সতেজ কৰি তোলক। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ বৃশ্চিক ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ বাবে এয়া আত্মোপলব্ধিৰ দিন। আপোনাৰ হাতত থকা সম্পদৰ কথা বিবেচনা কৰিলে আপুনি নিজকে আটাইতকৈ উদাৰ ব্যক্তি বুলি গণ্য কৰিব। এই সময়ছোৱাত যিসকলৰ আপোনাৰ সহায়ৰ প্ৰয়োজন আৰু যিসকল আপোনাৰ দৰে ভাগ্যৱান নহয়, তেওঁলোকৰ সৈতে আপোনাৰ সম্পদ ভাগ-বতৰা কৰি আপুনি যথেষ্ট আনন্দ লাভ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষসকলৰ মতে আপোনাৰ উদাৰতাৰ বাবে আজি কোনোবা এজনৰ ভাগ্য নিশ্চিতভাৱে উজ্জ্বল হৈ উঠিব। অলপ সময় উলিয়াই লওক আৰু অনুভৱ কৰক যে আনৰ প্ৰতি দয়া আৰু কৰুণা প্ৰকাশ কৰিলে আপুনি কিমান আনন্দিত অনুভৱ কৰে। এই নম্ৰতা আৰু দয়া সদায় নিজৰ মনত ধৰি ৰাখক। আপোনাৰ চাৰিওফালৰ লোকসকলৰ প্ৰতি সদায় উদাৰ হওক। গোটেই বছৰটো বৃহস্পতি গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে নতুন সম্পদ আকৰ্ষণ কৰিবলৈ আপোনাৰ ওচৰত কোনো শুভ বস্তু বা প্ৰতীক ৰাখক।
উপায় মানসিক স্পষ্টতাৰ বাবে ধ্যান কৰক। মৰমৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, বৃশ্চিক ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ চিন্তা চৰ্চাত অলপ প্ৰভাৱ পেলাব পাৰে। আজি আপুনি বিভিন্ন ধৰণৰ পৰস্পৰ বিৰোধী আৱেগৰ দ্বাৰা আচ্ছন্ন হৈ পৰিব পাৰে। মনৰ অস্থিৰতা পৰিহাৰ কৰিবলৈ চেষ্টা কৰক আৰু পৰিস্থিতি যিমানেই কঠিন নহওক কিয় গোটেই দিনটো প্ৰফুল্ল হৈ থকাৰ চেষ্টা কৰক। আজি আপুনি ভালপোৱা কামবোৰ কৰক, যেনে গান গোৱা, নৃত্য কৰা, পঢ়া-শুনা কৰা বা পুৰণি বন্ধু-বান্ধৱীৰ সৈতে কথা পতা। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে, কমলা ৰংটো আজি আপোনাৰ বাবে অতি শুভ। দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ৩০ মিনিটৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। এই বছৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ শক্তি বৃদ্ধি পাইছে, গতিকে আপোনাৰ অন্তৰ্দৃষ্টি বৃদ্ধি কৰিবলৈ আৰু মানসিক বোজা হ্ৰাস কৰিবলৈ কিছুমান বিশেষ উপায় অৱলম্বন কৰাটো লাভজনক হ'ব। আজিৰ প্ৰতিকাৰ: পুৰণি বন্ধু-বান্ধৱীৰ সৈতে যোগাযোগ কৰক আৰু তেওঁলোকৰ সৈতে সময় কটাওক। মেষ ৰাশিৰ পিছত সিংহ ৰাশিৰ জাতকসকল, বৃশ্চিক ৰাশিৰ মাজেৰে চন্দ্ৰৰ পৰিভ্ৰমণে আজি আপোনাক অত্যন্ত সন্তুষ্টি আৰু আনন্দ প্ৰদান কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু একাগ্ৰতাৰ ফল আজি আপুনি লাভ কৰিবলৈ সক্ষম হৈছে। আপোনাৰ এই সফলতাই আপোনাক গৌৰৱান্বিত কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি আজি সকলো মানসিক চাপ আঁতৰাই আপোনাৰ সফলতা উপভোগ কৰক। আপোনজনৰ সৈতে সময় কটাওক আৰু কিছু সোণালী সৃষ্টি কৰক। আজি সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে অতি শুভ হ'ব। যিকোনো গুৰুত্বপূৰ্ণ কাম দুপৰীয়া ২ বজাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ই আপোনাক উত্তম ফলাফল দিব। ৰাহুৰ প্ৰভাৱৰ বাবে মনত কিছু দ্বিধা বা বিভ্ৰান্তি আহিব পাৰে, সেয়েহে মানসিক স্থিৰতাৰ বাবে আপোনাৰ ওচৰত কোনো পবিত্ৰ বস্তু ৰাখক। আজিৰ উপায়: আজি এখন ভাল কিতাপ পঢ়ক, যিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। প্ৰিয় কন্যা ৰাশিৰ জাতক-জাতিকাসকল, বৰ্তমান আপোনাৰ জীৱনত ভাল কিবা ঘটাৰ সম্ভাৱনা থকাৰ বাবে আপুনি অতি আনন্দিত আৰু উৎফুল্লিত অনুভৱ কৰিব। বৃশ্চিক ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে এতিয়া আপোনাক বাধিব পৰা কোনো নাই। আজিৰ দিনটো বিশেষভাৱে আপোনাৰ বাবে সৃষ্টি কৰা হৈছে, গতিকে সম্পূৰ্ণ উৎসাহ আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। আপুনি হয়তো অনুভৱ কৰা নাই, কিন্তু আপোনাৰ এই ইতিবাচক মনোভাৱ আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰতিফলিত হ'ব আৰু আপোনাৰ সহকৰ্মীসকলৰ মাজতো উৎসাহ বিয়পি পৰিব। পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণত থকাৰ সুবিধা লৈ আপোনাৰ বাকী থকা কামবোৰ আজি সম্পূৰ্ণ কৰক। গাৰ ৰঙা ৰং আপোনাৰ বাবে ভাগ্যশালী। বিয়লি ৪ বজাৰ পৰা ৫ বজালৈ সময়খিনি। এই বছৰ শনিৰ প্ৰভাৱে আপোনাৰ ধৈৰ্য্যৰ পৰীক্ষা ল'ব পাৰে, সেয়েহে দৃঢ়তাৰ বাবে কোনো ৰত্ন বা লকেট পৰিধান কৰাটো উপকাৰী হ'ব। উপায়: আজি এটা নতুন চখ বা হবি আৰম্ভ কৰাৰ চেষ্টা কৰক। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকা, আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ সময়। প্ৰত্যেকৰে জীৱনত এনে এটা সময় আহে যেতিয়া তেওঁ নিজৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰক প্ৰাধান্য দিব লাগে, আৰু আজি আপোনাৰ বাবে সেই সময় আহি পৰিছে যে আপোনাৰ কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। কেতিয়াবা কোনো কামত অতিৰিক্ত মনোযোগ দিয়াৰ ফলত আন কামবোৰত প্ৰভাৱ পৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আজি আপুনি এই সমস্যাবোৰৰ বিষয়ে চিন্তা কৰি সঠিক পৰিকল্পনা কৰা উচিত, যিয়ে আপোনাক মানসিক শাৰীৰিক সকাহ দিব। শনি গ্ৰহৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ এটা শুভ ৰত্ন ধাৰণ কৰক বা সাতমুখী ৰুদ্ৰাক্ষ পিন্ধক। উপায়: নিয়মীয়াকৈ ব্যায়াম কৰক। মৰমৰ বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ আপোনাৰ ৰাশিতেই বিৰাজমান। আজিৰ দিনটোত আপুনি বুজি পোৱা উচিত যে আপোনাৰ চাৰিওফালৰ মানুহৰ ভুল আচৰণৰ বাবে আপুনি অশান্তিত আছে। সেয়া কাৰ্যালয় হওক বা ঘৰ। মানুহৰ নাটকবোৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আপোনাৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত গুৰুত্ব দিয়ক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ হ'ল যে আপুনি আনৰ আচৰণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰিব, বৰঞ্চ পৰিস্থিতি নিজৰ হাতলৈ আনি অতি সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰক। নিঃসন্দেহে আপুনি আনৰ মনোভাৱ বা আচৰণ সলনি কৰিব নোৱাৰে, কিন্তু আপুনি নিশ্চিত কৰিব পাৰে যে পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণত আছে। এই বছৰ শনিৰ কঠিন পাঠৰ মাজত মানসিক স্পষ্টতাৰ বাবে ধ্যান বা আন উপায় অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়। আজিৰ উপায়: মনক শান্তি দিয়া সংগীত শুনক।
প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ বৃশ্চিক ৰাশিত অৱস্থান কৰিছে। নতুন কিবা শিকিবলৈ আপোনাৰ যি আগ্ৰহ সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। ধনু ৰাশিত জন্মগ্ৰহণ কৰাৰ বাবে আপুনি হাতত লোৱা প্ৰতিটো কামেই যেন লক্ষ্যভেদ কৰিবলৈ ওলোৱা এপাত তীৰৰ দৰে, সেয়া ভৌগোলিক, বৌদ্ধিক বা আধ্যাত্মিক যিয়েই নহওক কিয়। আজি আপুনি কোনো আপোনজন বা বন্ধুৰ পৰা কিবা সুখবৰ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ দিনটো আশাবাদী হৈ থাকিবলৈ অতি উত্তম, কাৰণ আপোনাৰ আৱেগ আৰু দৃষ্টিভংগী সঠিক দিশত আছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, এই আৱেগিকভাৱে উদ্দীপক দিনবোৰৰ সম্পূৰ্ণ সুবিধা লওক আৰু পৰিয়ালৰ সৈতে সময় কটাওক। এই বছৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ তুংগত আছে। নতুন সুযোগক আদৰিবলৈ আপোনাৰ লগত কিবা শুভ বস্তু ৰাখক বা বিশেষ ৰত্ন পৰিধান কৰক। উপায়: প্ৰতিদিনে কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস গঢ়ি তোলক। মকৰ ৰাশিৰ জাতক জাতিকাসকল, বৃশ্চিক ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ জীৱনত কিছু অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে আৰু চিন্তাৰ বোজা বাঢ়ি যোৱাৰ বাবে আপুনি মানসিক শান্তি হেৰুৱাব পাৰে। যদিও এই সময়টো আপোনাৰ জীৱনৰ আটাইতকৈ ভাল সময় নহয়, তথাপি মনত ৰাখিব যে এই সময়খিনি অতি সোনকালেই পাৰ হৈ যাব। ইয়াৰ সমাধান হ'ল এটা সময়ত কেৱল এটা সমস্যাৰ ওপৰত গুৰুত্ব দিয়া। যদি সেয়া সম্ভৱ নহয়, তেন্তে আপোনাৰ বিশ্বাসী লোকসকলৰ সহায় লওক। কঠিন সময়বোৰক আওকাণ কৰক। সমস্যা আহে আৰু যায়, আৰু এই সময়খিনি আপুনি ভবাৰতকৈও দ্ৰুতগতিত পাৰ হৈ যাব। আপোনাৰ ভাগ্যশালী ৰং হ'ল নীলা। আজি বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ শুভ। ২০২৬ চনত ৰাহুৰ প্ৰভাৱৰ বাবে জীৱনত কিছু অস্থিৰতা আহিব পাৰে, সেয়েহে স্থিৰতাৰ বাবে কোনো ৰত্ন বা কৱচ ধাৰণ কৰাটো উপকাৰী হ'ব। উপায়: মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থাকক। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, বৃশ্চিক ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ বাবে নতুন নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব, যাৰ ফলত আপুনি নতুন কিবা শিকিবলৈ আৰু জানিবলৈ সক্ষম হ'ব। আজি আপুনি আপোনাৰ চিন্তাধাৰা অতি স্পষ্ট আৰু সাৱধানতাৰে প্ৰকাশ কৰিব, যিয়ে আপোনাৰ পৰিকল্পনা আৰু কামবোৰ সঠিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সকলো কাম সুচাৰুৰূপে সম্পন্ন হ'ব, আৰু আপুনি কৰ্মক্ষেত্ৰ তথা ঘৰুৱা জীৱনৰ মাজত এক সুন্দৰ ভাৰসাম্য বজাই ৰাখিব পাৰিব। ইয়াৰ উপৰিও আপোনাৰ জীৱনলৈ নতুন ব্যক্তিৰ আগমন ঘটাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ মনৰ উৎসাহ বৃদ্ধি কৰিব। আজি আপোনাৰ বাবে মিডনাইট ব্লু বা গাঢ় নীলা ৰংটো অতি ভাগ্যশালী। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আজি দুপৰীয়া ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। এই বছৰ শনিগ্ৰহে আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিশসমূহ প্ৰভাৱিত কৰি থকাৰ বাবে জীৱনত স্থিৰতা বজাই ৰাখিবলৈ আপোনাৰ ওচৰত কোনো পবিত্ৰ বস্তু বা যন্ত্ৰ ৰাখক। উপায়: আজি পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰক। মীন ৰাশিৰ জাতক জাতিকাসকল, চন্দ্ৰৰ বৃশ্চিক ৰাশিলৈ প্ৰৱেশৰ লগে লগে আপোনালোকৰ বহুতেই অধিক আত্মবিশ্বাসী আৰু আশাবাদী অনুভৱ কৰিব। পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, আজিৰ দিনটোত আপোনাৰ প্ৰতিটো কামত সাহস প্ৰদৰ্শন কৰাৰ সময়। কিছুমান কাম সফল কৰিবলৈ আপুনি কেতিয়াবা কঠোৰ হ'বলগীয়া হ'ব পাৰে। নিজৰ আৱেগক ভাৰসাম্য ৰাখক, নহ'লে ই আপোনাৰ সফলতাৰ পথত বাধা হৈ থিয় দিব পাৰে। সমস্যাবোৰৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে প্ৰতিটো কঠিন সমস্যাৰ সন্মুখীন হ'বলৈ সাহস গোটাবলৈ শিকক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আজি ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজিৰ আপোনাৰ ভাগ্যশালী ৰং হ'ল নীলা। এই বছৰ শনি গ্ৰহৰ প্ৰভাৱ অধিক হোৱাৰ বাবে জীৱনত ভাৰসাম্য ৰাখিবলৈ কোনো ৰত্ন পিন্ধক বা আপোনাৰ ওচৰত কোনো শুভ বস্তু ৰাখক। উপায়: আজি নিজৰ হাতৰে পুষ্টিকৰ আহাৰ প্ৰস্তুত কৰক।